নমস্কাৰ, মই জয়ন ঠাকুৰীয়া ইউনিক এক্সপাৰ্টৰ পৰা আজি এটা আনবক্সিং কৰিম কাৰ ৱাশ্বাৰ, হাই প্ৰেছাৰ কাৰ ৱাশ্বাৰ 3 প্লাঞ্জাৰ পাম্প। তো এইটো আপোনাৰ আনবক্সিং কৰি আছোঁ। এইটো হৈ গৈছে 3 প্লাঞ্জাৰ হাই প্ৰেছাৰ কাৰ ৱাশ্বাৰ। এইটো আপুনি গোটাই আপোনালোকক ফিটিঙৰ পৰা ক'ত কেনেকুৱাকৈ পাইপ কানেকশ্যন লগাব লাগে সকলোখিনি আপুনি বুজাই দিম আজি। এইটো হৈছে 4 HP 160 বাৰ প্ৰেছাৰ 160 বাৰ প্ৰেছাৰ থাকিব। এইটো 4 HP কাৰ ৱাশ্বাৰ। তো ইয়াতে আপোনাৰ ট্ৰলি টাইপ থাকে, চাকা থাকে, এইকেইটা ফিটিং কৰিব লাগে। এইকেইটা ফিটিং কৰা খুব ইজি হয়। আপোনাৰ চাফ থাকিব, চাফটো লগাই কিনে ৰডটো টাইট কৰি দিলে হৈ যাব। তো এইটো পাৱাৰ কেবল আপোনাৰ ইয়াতে আপোনাৰ পাইপৰ কানেকশ্যনটো যাব আৰু তলত আপোনাৰ পানীৰ ইনপুটটো থাকিব। ইয়াতে আপুনি টেফলন লগাই কিনে আপোনাৰ কানেক্টৰটো লগোৱা হ'ব। এয়া আমি টেফলন লগাই আছোঁ। ইয়াতে আপোনাৰ টেফলনটো লগাই কানেক্টৰটো লগাই কিনে ইয়াতে আপোনাৰ কানেক্টৰটো পুছ কৰি সোমাই দিলে হৈ গ'ল। এইটো আপোনাৰ এইটো পুছ কৰিব লাগিব, পুছ কৰি কিনে আপোনাৰ সোমাই দিব লাগিব। বাছ খুব ইজি হয় ইয়াতে ফিটিংটো ইনষ্টলেশ্যন কৰাটো। ইয়াতে আপোনাৰ গানৰ পাইপটো লাগিব। এইটো চেম কণ্ডিশ্যনত থাকিব, পুছ কৰি কিনে আপোনাৰ গানটো লগাই দিলে হৈ গ'ল। ইয়াতে ফাৰ্ষ্টতে আপুনি যিটো মেচিনত এয়াৰ থাকে এয়াৰটো গুচাই ল'ব লাগে। এয়াৰটো গুচাৰ পিছত আপোনাৰ পানী ওলোৱা ষ্টাৰ্ট হ'ব। এইটো চাওক, আপোনালোকে স্পীড চাওক, হাতেদি চুব নোৱাৰিব। এইটো প্ৰেছাৰত আপোনাৰ যেতিয়া ৰেড কালাৰৰ কানেক্টৰটো লগোৱা হয় আপোনালোকে চাব পাৰিছে কিমান স্পীডত পানী ওলাইছে। খুব কম সময়ৰ ভিতৰত আপোনাৰ গাড়ীখন ৱাছ হৈ যাব। ফুল্লি হেভি কাৰ ৱাশ্বাৰ। এইটো আপোনাৰ 160 বাৰ প্ৰেছাৰ থাকিব। আপোনালোকে দেখিব পাৰিছে প্ৰেছাৰটো আপোনাক দেখুৱাইছে। এইখিনি জেগা চাওক আপুনি কেনেকুৱা এটা চিন আহি গৈছে আপোনাৰ। ফুল স্পীডত আপুনি এইটো পাৰিলে যিমান পাৰে এডজাষ্ট কৰি চলাব। 110 বাৰ 120 বাৰ এনেকুৱা প্ৰেছাৰত চলালে বেছি ভাল হয়, লং লাষ্টিঙো থাকে মেচিনটো। এইটো চাওক আপোনালোকে আপোনালোকে চাব পাৰিছে ফুল স্পীড মেচিনটোত। আপোনাৰ যিসকলে লৈছে ফুল্লি ছেটিছফাইড। খুব ধুনীয়া কোৱালিটিৰ মেচিন হয়। স্পেয়াৰ পাৰ্টছ সকলোবোৰ এভেইলেবল থাকে আমাৰ লগত। আৰু যিসকলে মানে ল'ব বিচাৰিছে দেন স্ক্ৰীণত দিয়া নম্বৰৰ সৈতে যোগাযোগ কৰক। খুব ভাল পাব মেচিনটো চলাই কিনে। স্পীডটো আপোনালোকে ফুল ছেটিছফেকশ্যন হ'ব। ইয়াতে আপুনি চাওক, ইয়াতে আপোনাৰ পানীটো কম যাইছে। হাৱাৰ প্ৰেছাৰটো এয়াৰ ফ'ৰ্চটো ইয়াতে থাকে। এয়াৰ ফ'ৰ্চতো গাড়ীখন চাফা হয়। খুব কম পানী আপোনাৰ ৱেষ্টেজ হয় এই মেচিনটোৰ দ্বাৰা। এতিয়া আমি কানেক্টৰটো চেঞ্জ কৰি আছোঁ। এইটো য়েল্ল' কানেক্টৰটো লগাই আছোঁ। য়েল্ল' কানেক্টৰটোত চাওক আপুনি প্ৰেছাৰ। এইটো আপোনাৰ 4টা কানেক্টৰ থাকে। 4টাৰে চেঞ্জিং প্ৰেছাৰটো যিটো ডিগ্ৰী থাকে সেইটো ৰোটেশ্যন হৈ যায়, বেলেগ বেলেগ এংগুলত আহে। এইটো য়েল্ল' কানেক্টৰ লগাই দিছে। এবাৰ আমি লগাম গ্ৰীণ কানেক্টৰ। এইটোৰো আপোনাৰ যিটো পানীৰ ৰোটেশ্যনটো সেইটো বেলেগ হৈ যায়। এইটো আপোনাৰ অলপ বহল কৰি আহে। এইটোত আপুনি গ্লাছ ক্লিন কৰিব পাৰে। খুব ধুনীয়া প্ৰেছাৰ, পানী খুব কম যায়। এইটো আপোনাৰ বগা এটা কানেক্টৰ থাকে। এইটোত আপুনি ইঞ্জিনত মাৰাৰ কাৰণে ভাল। আপুনি কটাই কটাই যিটো সুবিধা হয় সেনেকুৱা হিচাপত আপুনি কানেক্টৰ ইউজ কৰিব পাৰে। খুব ভাল পাব মেচিনটো খুব হেভি মেচিন। প্ৰেছাৰত আপোনালোকে কোনো ধৰণৰ কমপ্লেইন দিব নোৱাৰে। 160 বাৰ প্ৰেছাৰ এডজাষ্ট কৰিব। এই ইউটিউব চেনেলটোত আমি ৱাশ্বিং লিফ্ট হওক, ৱাশ্বিং ইকুইপমেণ্ট হওক,
এলাইনমেণ্ট ছেটআপ হওক, বডি শ্বপৰ সকলোবোৰ ভিডিঅ' আপলোড কৰি থাকোঁ। গতিকে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ভালেখিনি কাম ইয়াৰ পৰা ভালেখিনি নলেজ আপুনি ল'ব পাৰিব গেৰেজ ইকুইপমেণ্টৰ বিষয়ে। ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু পাৰিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। আমি এনেকুৱা ভিডিঅ' লৈ আকৌ আহিম, অতি সোনকালে লগ পাম। ধন্যবাদ।